পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই বিহুৱতী বোৱাৰীৰ মঞ্চলৈ আৰু এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী তেওঁ হৈছে ডিব্ৰুগড়ৰ বোৱাৰী পৰশমণি গোহাঁই দিহিঙীয়া
ফণী খুব ধুনীয়াকৈ নাচিছা ধন্যবাদ মোৰ খুব ভাল লাগিছে ধন্যবাদ বাইদেউ আজি আপোনাৰ লগত কোনোবা আহিছেনে আজি আচলতে মোৰ লগত আহিব নোৱাৰিলে মোৰ ল'ৰাটো যিহেতু ক্লাছ 8ত পঢ়ে তাৰ স্কুল খুলিছে আৰু লগে লগে টিউশ্যনো আৰম্ভ হৈ গ'ল সেইকাৰণে অকণমান অহাত অসুবিধা হ'ল মা অহাৰ কথা আছিলে মাৰো অকণমান গাটো ভাল নাই মানে গতিকে অকলে আহিছে হয় হয় অকলে অহা হ'ল আৰু ঘৰত আপোনাৰ স্বামীয়ে কি কৰে মোৰ স্বামীৰ বিজনেছ কৰে ল'ৰাটো আছে সিমানেই আমাৰ সংসাৰ তেওঁ অহা নাই তেওঁ নাই অহা যিহেতু ল'ৰাটোৰ স্কুল আছে টিউশ্যনো আছে কোনোবা থাকিব লাগিব থাকিব যিহেতু লাগিব আপুনি বিয়াৰ আগতো নাচিছিলেনে বিয়াৰ আগতে সঁচা কথা ক'বলৈ গ'লে নচা হৈছিলে যিহেতু মই অলপ সোনকালেই বিয়া হ'লোঁ মন এটা আছিলে মঞ্চ এখনত নচাৰ আজি NB নিউজে সেয়া সুবিধা প্ৰদান কৰিছে তাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিব লাগিব NB নিউজক তাৰপিছত বিয়া কিমান বছৰ হ'ল বিয়া 15 বছৰ ৰানিং মানে আপুনি 15 বছৰ পিছত নাচিছে মাজে সময়ে নাচি থকা হয় মাজে সময়ে নাচি থকা নাচৰ স্কুল এখন আছে যিহেতু আপুনি নাচো শিকায় অলপ চলপ শিকাওঁ আৰু বিহু শিকায় নে বেলেগ কিবা নাচি বিহু শিকোৱা হয় বিহুৰ কিন্তু এতিয়া যিটো আমাৰ এতিয়া এটা ফ্ৰেম বনাই দিয়া হৈছে ফ্ৰেমটো মতে আমাৰ কৰা নহয় মোৰ ছোৱালীসকল আছে তেওঁলোকক জেং বিহু শিকোৱা হয় আৰু অসমৰ বিভিন্ন মঞ্চত তেওঁলোকে নাচি থাকে আৰু মই শুনিছোঁ আপুনি ৰেডিঅ' আৰজেও হয় হয় মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সামূহিকতাৰ সেৱা F90.8 ৰেডিঅ' জ্ঞান 3 এগৰাকী শিক্ষিকা হয় নেকি হয় মই যদি কওঁ বিহুৱতী বোৱাৰী হয় বিহুৱতী বোৱাৰী NB নিউজৰ হয় হয় এইটো যদি আমাৰ প্ৰমোশ্যন কৰিবলৈ হয় তেনেহ'লে আপুনি কেনেকৈ ক'ব ৰেডিঅ'ত এবাৰ কৈ শুনাব নেকি নমস্কাৰ প্ৰিয় শ্ৰোতা স্বাগতম জনাইছোঁ FM90.8 ৰেডিঅ' জ্ঞান মালিনীৰ মজিয়ালৈ আজি আমি আগবঢ়াবলৈ লৈছোঁ এনে এখন মঞ্চ যিখন মঞ্চই অসমৰ বোৱাৰীসকলক এখন আসন প্ৰদান কৰিছে ভৱিষ্যতে বোৱাৰীসকলক আগবাঢ়ি যাবৰ বাবে সেই মঞ্চখনৰ নাম হৈছে বিহুৱতী বোৱাৰী আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ যাওঁ ভাগৰ লাগি আছে অলপ বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ কৈ দিয়াৰ বাবে গতিকে খুব ভাল লাগিল আপোনাক লগ পাই ইমানখিনি কাম আপুনি কৰি আছে একেলগে এতিয়া আমি আমাৰ বিচাৰকৰ ওচৰলৈ যাওঁ হয় নমস্কাৰ বিচাৰক মণ্ডলী দীপজ্যোতি দা কি ক'ব আমাৰ ৰেডিঅ' আৰজে গৰাকীক নমস্কাৰ পৰশমণি বৰগোহাঁই নমস্কাৰ ছাৰ পৰিৱেশন ভালে লাগিলে ধন্যবাদ ছাৰ আৰু এতিয়া এইমাত্ৰ কৰা পৰিৱেশনটোও ভাল লাগিছে হয় আৰজে হিচাপে হয় আচলতে মই গম পোৱা নাছিলোঁ এতিয়া গম পাই পেলাই মোৰ আকৌ বেলেগ এটা কথাই মনলৈ আহিছিলে এতিয়া ক'লে আকৌ ৰিম্পীয়ে বেয়া পাব পাৰে সেইকাৰণে নকওঁ বুলি ভাবিছোঁ কৈয়ে দিয়ক আৰু মই ভাবিছোঁ যদি এই মুহূৰ্তত ৰিম্পীৰ জেগাত আপুনি আৰু আপোনাৰ জেগাত ৰিম্পী হয় আপুনি কেনেকৈ ৰিম্পীক কুৱেশ্যনটো কৰিব ছাৰ ধৰি লওক ৰিম্পীয়ে এইমাত্ৰ নাচিছে আৰু আপুনি ৰিম্পীৰ জেগাত এংকৰিং কৰিছে তেতিয়া বাইদেৱে বেয়া নাপায় এইটো মই একেবাৰেই বেয়া নাপাওঁ নমস্কাৰ এই মুহূৰ্তত আপোনালোকে এই মঞ্চ দেখিবলৈ পালে এগৰাকী সুন্দৰ বিহুৱতীৰ নাচ আহকচোন তেখেতৰ মনৰ কথা আমি লওঁ খুব সুন্দৰকৈ আপুনি পৰিৱেশন কৰিছে খুবেই ভাল লাগিছে আহকচোন আমি বিচাৰক মণ্ডলীৰ কাষলৈ যাওঁ বাইদেউৰ নামটো নাই লোৱা আৰু তেখেত ইমান ভাল এগৰাকী অভিনেত্ৰী মোৰো বিহুৱতী বোৱাৰী যেনে লাগি গৈছে নিজকে এইটো পৰিৱেশনৰ ওপৰত চব হৈছে মাৰ্কিংটো ৰিম্পীয়েহে কৰিব পাৰিব এইটোৰ ওপৰত পৰিৱেশনটোৰ ওপৰত বাকী এতিয়া পৰিৱেশনলৈ আহিছোঁ পৰিৱেশন ভালে লাগিছে এনাৰ্জেটিক হয় গোটেই পৰিৱেশনটো মাত্ৰ মাজত অকণমান সৰু খুঁটি নাটি সেইটো আৰু আমাক যিহেতু দায়িত্ব দিছে খুঁটি নাটি ধৰিবলৈ মোৰ মানে ছাৰ সাংঘাতিক মানে ভয় এটা লাগি আছে মানে মোৰ কেনেকুৱা ভয় লাগিছে মই নিজে ক'ব পৰা নাই এই ঠাইখিনিতে মই কমেও চাগে 10 বাৰমান অহা যোৱা কৰিছোঁ ইমানেই ভয় লাগিছে বুকু বিষত থাকিব পৰা নাই গেছৰ টেবলেটকে 2টা খাই দিছোঁ এতিয়ালৈকে মই ইমানেই বুকু বিষাইছে মোৰ ভয়ত কিয় আমি দেখিবলৈ ইমান ভয় লগা নে নহয় নহয় মোৰ মানে ভয় লাগি আছে পাৰিম নে নোৱাৰিম কিবা গৈ উল্টা পুল্টা নকৰোঁ কিন্তু মই কৰিলেও ভুল অলপমান দেৰি আগতে কৰি আহিছোঁ চাপৰকেইটা পিছফালে ৰখি ৰখি কৰি আছোঁ নামটো কমেও 10 বাৰমান আওৰাইছোঁ কিন্তু মই চব পাহৰি গ'লোঁ কিন্তু অকণমান নাচি আছোঁ মনৰ উল্লাহত মানে উল্লাহটো নাইকিয়া হৈ যোৱা নাই কাৰণে মই মাত্ৰ নাচি আছোঁ মানে কিন্তু ভুল বহুত হৈছে মই নিজেই গম পাইছোঁ এতিয়া ভুল মানে ভয়টো নোহোৱা হৈছে নে নাই ভয়টো এতিয়া নোহোৱা হৈছে বাৰু কিন্তু ভুল বহুত হৈছে মই নিজে গম পাইছোঁ মঞ্চত ভয় কৰিবলগীয়া একো নাই এই মঞ্চখনে আচলতে বোৱাৰীসকলক
সাহস দিবলৈহে মঞ্চখন বনাইছে হয়, ছাৰ। গতিকে ইয়াত ভয় কৰিবলগীয়া একোৱেই নাই আৰু এইখন প্ৰতিযোগিতা বুলি ধৰিব নালাগে হয়। ইয়াত আচলতে প্ৰতিভা বিকাশৰহে এখন ক্ষেত্ৰ হয় হয় ঠিকে গতিকে এখন প্ৰতিযোগিতা নহয় আমাক ইয়াত বহাইছে মাত্ৰ অলপ কাৰোবাৰ যদি কিবা ইফালে সিফালে হয় আমি মাত্ৰ কৈ দিব লাগে যাতে হয়, হয়। সেইখিনি শুধৰাই আগবাঢ়ি যাব পাৰে ইয়াত ভয়ৰ কাৰণ নাই আৰু আমিও সেই ধৰণেই কৈ আহিছোঁ আৰু সেই ধৰণে ক'ম আপোনাক যিটো ক'ম এতিয়া তেনেকেই ক'ম কথাটো প্ৰথম কথা হ'ল গগনা বাদন অলপ উন্নত আৰু হ'ব লাগিব হয় হয় যি ধৰণে আমি বিচাৰোঁ বা ৰাইজে বিচাৰে সেই ধৰণে আৰু হ'লে ভাল হয় গতিকে প্ৰেক্টিছ কৰিলে নিশ্চয় এইটো ভাল হ'ব হয় আৰু নাচৰ ক্ষেত্ৰত অকণমান ক'ব বিচাৰিছোঁ যে নাচখিনি কোমলতাত লাগে বা নাচৰ মিহি যিটো লাগে হয়, হয়। সেই মিহিটো আৰু অলপ প্ৰয়োজন আছে অলপ আপুনি হয়তো বহুত বছৰৰ মূৰত নাচিছে হয়। সেনেকুৱাও হ'ব পাৰে প্ৰেক্টিছ কৰিলে আহিব নিশ্চয় গতিকে শুভেচ্ছা থাকিলে পৰৱৰ্তী খণ্ডত লগ পোৱা আশা ৰাখিলোঁ ধন্যবাদ ছাৰ ধন্যবাদ পূৰবী বা? নমস্কাৰ বাইদেউ নমস্কাৰ নমস্কাৰ নামটো বাইদেউ বৰ ধুনীয়া পৰশমণি ন ধন্যবাদ বাইদেউ খুব ধুনীয়া আৰু মানুহগৰাকীও ধুনীয়া ওখ পাখ ধন্যবাদ বাইদেউ মানে এতিয়া ক'লে নহয় লাস্যময়ী মানে হয়, হয়তো ওখ কাৰণে তেনেকুৱা লাগিব পাৰে ওখ হয়। মানুহে নাচি থাকিলে অলপ তেনেকুৱা লাগে ন অলপ হয়তো বেছিকৈ হালিবলগীয়া হ'ব পাৰে ন হয় ওখ কাৰণে তেনেকুৱা অলপ লয়লাসটো লাগিব নাচৰ ক্ষেত্ৰত নকওঁ নিজৰ ভুলখিনিতো নিজে ক'লে আপুনি হয়। কি ক'ব নহয় জানো সেইখিনি ভুলটো যাতে আৰু পুনৰবাৰ যাতে আমি দেখা নাপাওঁ যদি পিছৰ পৰ্যায়লৈ যায় সেইটোৱে আশা ৰাখিম আৰু অহুকাণে পহুকাণে মই শুনিছোঁ যে আপুনি ঘোষিকাৰ লগতে আপুনি নাটকো কৰে অলপ চলপ মানে তেনেকুৱা বহুত বেছি এক্সপাৰ্ট নহয় আৰু কেতিয়াবা মঞ্চ অভিনয় এনেই কৰা হয় আৰু বৰ এনেই কৰা হয় মঞ্চত অভিনয় আপুনি এনেই কৰে হয়নে মঞ্চত অভিনয় একদম এনেই নকৰে এনেই মানুহে কৰে যেতিয়া ৰিম্পী অঁ এনেই আমি চাই দিওঁ নেকি এনেই আমি চাই দিওঁচোন অকণমান এনেই কিবা এটা যদি ডাইলগ বচন এটা মাতি দিয়ক মনত যদি আছে কিবা অকণমান এনেই দেখাই দিয়ক এনেই ৰাইজে ভাল অকণমান পাব। কিবা এটা কৈ দিছোঁ মানে এখন নাটকত দেউতাকৰ যিহেতু তেখেতৰ বেমাৰ হৈ থাকে হয় মই মানে মোৰ নিজৰ স্বামীক কোৱা হয় এটা তাৰে সংলাপ একেবাৰে অকণমান মই সঁচাকৈ পাহৰি গৈছোঁ চাগে সোধাৰ সময়ত এইটো সময়ত চাগে মনতো পৰা নাই ন তাকে অকণমান এনেই মই চেষ্টা বুজিব কৰিছোঁ আৰু বাইদেউ। পাৰিছোঁ কাৰণ হয় এনেকে পটককৈ সুধি দিলে পটককৈ মনত সুধি নাহে দিলে। মনলৈ হয়, নাহে ঠিকে, বহুত ঠিকে, কৰি ঠিকে। থাকিলে হয় হয় তেনেকৈ নক'বাচোন সমীৰ তেওঁতো যোৱাৰ কথা মই একেবাৰেই ভাবিব নোৱাৰোঁ হ'ব বাইদেউ বাহ একেবাৰে অকণমান মানে তাৰমানে ডাইলগৰ লগত তেখেতে কান্দিও দিলে একদম কেৰেক্টাৰৰ মাজত সোমাই পৰিলে দেখোন ছেকেণ্ডতে সোমাই গ'ল কেৰেক্টাৰত আমি ভৱিষ্যতলৈ তেওঁক টিভিটো চাবলৈ পাম নিশ্চয় পাম আশা কৰিছোঁ। নিশ্চয় পাম নহয়নে ভাল লাগিছে আৰু খুটি নাতিখিনি নিজৰ যিখিনি ভুল ত্ৰুটি কৰিছে আপুনি জানে সেইখিনি পুনৰবাৰ নিজে শুধৰাই পুনৰবাৰ আকৌ মঞ্চলৈ অহাটো আমি কামনা কৰিছোঁ চেষ্টা ঠিক আছে কৰিম বাইদেউ হয় ধন্যবাদ খগেন দা কেনে লাগিল গীত জুৰিব পাৰিছেনে বহুত দিন নানাছিলে মানে অকণমান ইফাল সিফাল হয় আৰু হ'লেও মই নাচটো খুব ভালেই দেখিছোঁ চেষ্টা কৰিছে সুন্দৰকৈ আৰু নিজেই ৰেডিঅ'ৰ ঘোষিকা কিবা কিবি ঢেৰ মই খালি অকল বিহুৰ কথাষাৰহে কৈছোঁ এই আমাৰ উজনি অসমৰ ফালে এই ঠেকেৰা ফুলীয়া ঔফুলীয়া বিহু বুলি কয় কিয় কয় বাৰু ঔফুলীয়া বিহু নে ঠেকেৰা ফুলীয়া বিহু বুলি যে সোধে উজনিৰ ফালে গম নাপাওঁ ছাৰ সেইটো এটা কিছুমান কথা এনে জানিব লাগে আৰু হয় ছাৰ কওকচোন ও ফুল ফুলিলে জগতে জানিলে ঠেকেৰা ফুলিলে ঐ ৰাতি তাৰমানে ও ফুলীয়া মানে দিনৰ বিহু ঠেকেৰা ফুলীয়া মানে ৰাতি বিহু এই লং পেণ্ট পিন্ধি যিসকলে বিহু মাৰি ফুৰে ৰাতি দিনটো শুই থাকে ৰাতি হ'লে লং পেণ্টটো আধা পিন্ধি লৈ ঢোল এটা লৈ ৰাতিপুৱালৈকে গাই ফুৰে সেইটো হ'ল ঠেকেৰা ফুলীয়া তাৰমানে ঠেকেৰা ৰাতি ফুলে সেইকাৰণে আমাৰ বুঢ়াবিলাকে সোধে ঐ ল'ৰাহে তহঁতৰ বিহু ঔ ফুলীয়া নে ঠেকেৰা ফুলীয়া তেতিয়া জানিব লাগিব মানে ঔ ফুলীয়া মানে ৰাতি বিহু ঠেকেৰা ঔ ফুলীয়া মানে দিনৰ বিহু আৰু ঠেকেৰা ফুলীয়া মানে ৰাতি বিহু এইবিলাক আমাৰ বিহুৰ লগত সম্বন্ধ থকা কথাহে কৈছোঁ খুব ভাল লাগিলে সুন্দৰকৈ ল'ৰা ছোৱালী ঘৰত এৰি থৈ আহি আকৌ স্কুল ক্লাছ
সকলোখিনি এৰি থৈ আহি ইয়াত বিহু নাচিবলৈ অহাটো খুব আনন্দৰ কথা আৰু মনৰ জোৰ লাগিব মনত জোৰ নহ'লে এইটো কেতিয়াও নোৱাৰে গতিকে মই ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ এই জোৰ সদায় থাকক হয় হয় ধন্যবাদ ছাৰ সদায় থাকক মই আশীৰ্বাদ কৰিছোঁ আৰু ভগৱানে কৃপা কৰিব বুলি মই আশা ৰাখিছোঁ হয় ধন্যবাদ পৰশমণি হয় বাইদেউ তোমালৈ আমাৰ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ বাইদেউ ধন্যবাদ